নমস্কাৰ সকলোকে আমাৰ পলিটিৰ তৃতীয়টো ভিডিঅ'টোলৈ এণ্ড যোৱা দুটা ভিডিঅ'ত আমি সংবিধান সভা কেনেদৰে গঠন হৈছিলে তাৰ ওপৰত এণ্ড কেতিয়া প্ৰথমখন মিটিং ষ্টাৰ্ট হৈছিলে তাৰ ওপৰত ডিছকাশ্যন কৰিলোঁ প্ৰথম ভিডিঅ'টোত এণ্ড কিমানটা ছেশ্যন আছে পাৰ্টছ কিমানটা আমাৰ সংবিধানখনৰ আৰ্টিকেল কিমানটা আছে এণ্ড কিমানটা ছেডিউল এণ্ড কাৰেণ্টলি কিমানটা ছেডিউল এণ্ড পাৰ্টছ আছে সেয়া আমি প্ৰথম ভিডিঅ'টোত ডিছকাশ্যন কৰিলোঁ এণ্ড ছেকেণ্ড ভিডিঅ'টোত আমি ইণ্ডিয়াৰ কনষ্টিটিউশ্যনৰ পাৰ্টছৰ ওপৰত ডিছকাশ্যন কৰিলোঁ য'ত পাৰ্ট নম্বৰ 1 দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰী আছিলে ঠিক আছে আৰ্টিকেল নম্বৰ 1 to 4 এণ্ড পাৰ্ট 2 আমি চিটিজেনশ্বিপ নাগৰিকত্বৰ ওপৰত চালোঁ য'ত অধিকাৰ য'ত আপোনাৰ আৰ্টিকেল নম্বৰ 5 to 11 ডেছক্ৰাইব কৰা আছে সো আমি এইখিনি ভিডিঅ' অলৰেডি পঢ়িছো এইখিনি টপিক আমি অলৰেডি পঢ়িলো কোনকেইটা ইম্পৰ্টেণ্ট কোনকেইটা ইম্পৰ্টেণ্ট নহয় তো আমি সেইখিনিও চালো ঠিক আছে সো আমি আজি পঢ়িম ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইটছ য'ত আৰ্টিকেল নম্বৰ 12 to 35ত এক্সপ্লেইন কৰা হৈছে বিশ্লেষণ কৰা হৈছে ঠিক আছে আৰ্টিকেল মানে হ'ল অনুচ্ছেদ ঠিক আছে সো আজি আমি পঢ়িম পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইটছ ঠিক আছে সো আমি এটা কাম কৰিম ঠিক আছে মই ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা কথা কৈ দিওঁ যে আমি পলিটিৰ ওপৰত এটা কুৱেশ্যন চিৰিজ চলাম যেনেকৈ আমি এটা ভিডিঅ' বনাইছিলোঁ PYQ ADRE মেথছৰ ওপৰত ঠিক তেনেদৰে পলিটিৰ যিটো নট ফৰ অনলি ফৰ ADRE ঠিক আছে আমি সকলো এক্সামৰ কাৰণে পলিটিৰ ওপৰত এটা ভিডিঅ' বনাম এণ্ড সেই ভিডিঅ'টোৰ পলিটিৰ যিমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমি অকল সেইবোৰে ডিছকাশ্যন কৰিম ঠিক আছে চ' সেই ভিডিঅ'টো অতি সোনকালে আহিব কাম চলি আছে এই ভিডিঅ'টোৰ ওপৰত অতি সোনকালে আহিব চ' আজি ভিডিঅ'টো বেছি দেৰি নকৰোঁ আৰু পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকেল 12 to 35 ষ্টাৰ্ট কৰোঁ ঠিক আছে চ' ফাণ্ডামেণ্টেল ৰাইটছৰ অসমীয়া হ'ল আপোনাৰ মৌলিক অধিকাৰ ঠিক আছে মৌলিক অধিকাৰ ৰাইটছ মানে আপোনাৰ অধিকাৰ ফাণ্ডামেণ্টেল মানে আপোনাৰ মৌলিক ঠিক আছে তো আৰ্টিকেল নম্বৰ 14 to 18 ভিতৰত আমাৰ এক্সপ্লেইন কৰা আছে ৰাইট টু ইকুৱেলিটি সমতাৰ ঠিক আছে সমতাৰ অধিকাৰ যিটো সমতাৰ যিটো ইকুৱেলিটিৰ অধিকাৰ আছে সেই সকলোখিনি অধিকাৰ আমাৰ আৰ্টিকেল নম্বৰ 14 to 18 এক্সপ্লেইন কৰা গৈছে ঠিক আছে ৰাইট টু ফ্ৰীডম আৰ্টিকেল নম্বৰ 19 to 22 স্বাধীনতাৰ ঠিক আছে ফ্ৰীডম মানে হ'ল স্বাধীনতা যিটো স্বাধীনতাৰ আমাৰ অধিকাৰ আছে ৰাইট টু ফ্ৰীডম এই সকলোবোৰ অধিকাৰ আপোনাৰ আৰ্টিকেল নম্বৰ 19 to 22 আমাৰ এক্সপ্লেইন কৰা গৈছে ঠিক আছে এই সকলোখিনি ৰাইট টু ইকুৱেলিটি পাছত আমি পঢ়িম কি ৰাইট টু ইকুৱেলিটি আৰ্টিকেল নম্বৰ 14ত কি কোৱা আছে আৰ্টিকেল নম্বৰ 15ত কি কোৱা আছে এই সকলোবোৰ পঢ়িম কিন্তু বৰ্তমান সময়ত আমি জাষ্ট গম পাব লাগে যে ৰাইট টু ইকুৱেলিটি আমাৰ সমতাৰ অধিকাৰ আৰ্টিকেল কোনটোৰ পৰা কোনটোলৈ আছে তো এক্সামত এনেকৈ আহিব আৰ্টিকেল নম্বৰ 14 to 18 in what is the right is like Indian constitution like আমাৰ সংবিধান সভাখনত আৰ্টিকেল 14 to 18ত কোনটো অধিকাৰৰ ওপৰত লিখা আছে what does the right লিখা আছে সো সেই ৰাইটটো হ'ব আপোনাৰ ইকুৱেলিটি ঠিক আছে ৰাইট টু ফ্ৰীডম আৰ্টিকেল নম্বৰ 19 to 22ত আপোনাৰ স্বাধীনতাৰ ৰাইটছসমূহ লিখা আছে যেনে অধিকাৰসমূহ লিখা আছে ঠিক আছে right against exploitation right against exploitation মানে হ'ল শোষণ শোষণৰ বিৰুদ্ধে ঠিক আছে against আছে ন বিৰুদ্ধে শোষণৰ বিৰুদ্ধে যিবোৰ অধিকাৰ আছে ঠিক আছে শোষণৰ বিৰুদ্ধে যিবোৰ অধিকাৰ আছে and exploitation মানে হ'ল misuse ঠিক আছে exploitationৰ মানে অসমীয়া হ'ল misuse শোষণ বা misuse আমি কিবোৰ বস্তুৰ মিসইউজ কৰিব নালাগে ঠিক আছে ম্যানিপুলেট চিটিং কৰিব নালাগে মানে আপোনালোকৰ মানি লওক বেয়া কাম ঠিক আছে বেয়া কাম ৰাইট এগেইনষ্ট এক্সপ্লইটেশন যে আমাৰ বেয়া কামৰ বিৰুদ্ধে কিবোৰ আপোনাৰ অধিকাৰ আছে ঠিক আছে যিবোৰ মিসইউজ কৰিব নালাগে বৰ্তমান একচুয়ালি আপোনালোকে এইটোৱে বুজি লওক যে মিসইউজ কৰিব নালাগে কোনো এটা বস্তু মিসইউজ আমি কৰো কেতিয়াবা তো সেই বস্তুটো মিসইউজ কৰিব পাৰো নে নৰো তাৰ অধিকাৰ যিখিনি লিখা আছে সেইখিনি আপোনাৰ লিখা আছে আৰ্টিকেল নম্বৰ 23 to 24 ঠিক আছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ ঠিক আছে মই লিখি দিছো অসমীয়াটো ধৰ্মৰ স্বাধীনতাৰ
অধিকাৰ ঠিক আছে যে ধৰ্ম ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আমাৰ ধৰ্ম কি আমাৰ ধৰ্মৰ কাৰণে স্বাধীনতা লৈ আপোনালৈ কি কি অধিকাৰ আছে সেই সকলোবোৰ অধিকাৰ অনুচ্ছেদ 25ৰ পৰা 28ৰ ভিতৰত দিয়া আছে আৰ্টিকেল নম্বৰ 25 to 28ৰ ভিতৰত ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আমাৰ এক্সপ্লেইন কৰা আছে ঠিক আছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ সাংস্কৃতিক এণ্ড শৈক্ষিক অধিকাৰ ঠিক আছে মই অসমীয়াটো লিখি দিছো ঠিক আছে সাংস্কৃতিক ঠিক আছে আৰু এডুকেশ্যনেল মানে শৈক্ষিক সাংস্কৃতিক আৰু শৈক্ষিক কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ সমূহ আমাৰ লিখা আছে অনুচ্ছেদ 29 to 30 আৰ্টিকেল নম্বৰ 29 to 30 আমাৰ কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ সমূহ লিখা আছে যে আমি কোনটো ধৰণৰ সাংস্কৃতিক পৰিৱেশনৰ বা অধিকাৰ কি আমাৰ এই সংস্কৃতিটো ল'ব পাৰো নে নোৱাৰো বা আমাৰ এডুকেশ্যন কেনেকুৱা কি সেই সকলোবোৰ ৰাইটছ যিবোৰ আমাৰ অধিকাৰ আছে সেই সকলোবোৰ অধিকাৰ আমাৰ ভাৰতীয় সংবিধানখনৰ আৰ্টিকেল নম্বৰ 29 to 30 আমাৰ এক্সপ্লেইন কৰা আছে ঠিক আছে ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ সাংবিধানিক প্ৰতিকাৰৰ ঠিক আছে যে আপোনাৰ সংবিধানৰ প্ৰতি কোনোবা প্ৰতিকাৰ কৰিবলগীয়া আছে সেই প্ৰতিকাৰৰ অধিকাৰ আপোনাৰ আৰ্টিকেল নম্বৰ 32ৰ পৰা 35ত দিয়া আছে মই অসমীয়াত লিখি দিছো সাংবিধানিক প্ৰতিকাৰ ঠিক আছে সাংবিধানিক প্ৰতিকাৰ কনষ্টিটিউচনেল ৰেমিডিজ সেই সকলোবোৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আমাৰ যিবোৰ আছে সেই অধিকাৰসমূহ আৰ্টিকেল নম্বৰ 32ৰ পৰা 35ৰ ভিতৰত এক্সপ্লেইন কৰা আছে ঠিক আছে সো ফাণ্ডামেণ্টেল ৰাইটছটো বহুত ইম্পৰ্টেণ্ট হয় এটোৰ বিষয়ে আমি এগেইন and with মানে এক্সপ্লেইন কৰিম আমি গোটেইবোৰ ৰাইট টু ইকুৱেলিটি কি হয় ৰাইট টু ফ্ৰীডমত ৰাইট টু ইকুৱেলিটি ৰাইট টু ফ্ৰীডমত কেনেকুৱা আমাৰ অধিকাৰ আছে সেই সকলোবোৰ অধিকাৰ আমি পঢ়িম কিন্তু হেতু পাছত ঠিক আছে সেই সকলোবোৰ অকল ৰাইট টু ইকুৱেলিটি আৰু ফ্ৰীডমৰ ওপৰত নহয় ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন ফ্ৰীডম অফ ৰিলিজন কালচাৰেল এডুকেশ্যনেল ৰেমিডিজ এই সকলোবোৰ পঢ়িম কিন্তু পাছত ঠিক আছে কিন্তু পঢ়িম কিন্তু পাছত কিন্তু ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ বহুতেই ইম্পৰ্টেণ্ট কাৰণ ফাণ্ডামেণ্টেল ৰাইটছ হ'ল আমাৰ মৌলিক অধিকাৰ ঠিক আছে আমাৰ মৌলিক অধিকাৰ এই মৌলিক অধিকাৰখিনি কোনো হেৰি কৰিব নোৱাৰে ঠিক আছে এই সংবিধানত লিখা আছে যে আমাৰ এইখিনি মৌলিক অধিকাৰ ঠিক আছে আৰু এই সংবিধানত লিখা আছে অনুচ্ছেদ আৰ্টিকেল নম্বৰ 12 to 35ত ঠিক আছে ইয়াৰে গোটেইকেইটা ইম্পৰ্টেণ্ট হয়তো আপোনাৰ এক্সামত সুধিব পাৰে যে ফ্ৰীডম অফ ৰিলিজন আৰ্টিকেল নম্বৰ কোনটোৰ পৰা কোনটোলৈ লিয়া আছে তেতিয়া হ'ব 25ৰ পৰা 28 এই গোটেইকেইটাই ইম্পৰ্টেণ্ট ঠিক আছে মই আগতে কৈছিলো যে কি দুই এটা ইম্পৰ্টেণ্ট পাৰ্ট 2 and পাৰ্ট 3 কিন্তু পাৰ্ট 1 and পাৰ্ট 2 মই কৈছিলো যে দুই এটা ইম্পৰ্টেণ্ট হয় কিছুমান ইম্পৰ্টেণ্ট নহয় কিন্তু পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকেল নম্বৰ 12ৰ পৰা 35ৰ ভিতৰত যিখিনি আছে এই গোটেইখিনি বহুত ইম্পৰ্টেণ্ট ঠিক আছে মাষ্ট বি ইম্পৰ্টেণ্ট ঠিক আছে সো আমি নেক্সট পাৰ্টলৈ যাম নেক্সট পাৰ্ট হ'ল ডাইৰেক্টিভ প্ৰিন্সিপলছ ঠিক আছে নিৰ্দেশনামূলক নীতি আৰ্টিকেল নম্বৰ 36 to 51ত আছে ঠিক আছে পাৰ্ট 4 ডাইৰেক্টিভ প্ৰিন্সিপল হ'ল নিৰ্দেশনামূলক নীতি মই অসমীয়াত লিখি দিছো অলপমান এইটো আপোনাৰ হেৰি হ'ল ঠেকাঠেকি হ'ল নিৰ্দেশনামূলক নীতি ঠিক আছে নিৰ্দেশনামূলক নীতি ডাইৰেক্টিভ প্ৰিন্সিপল আৰ্টিকেল নম্বৰ 4 পাৰ্ট 4 ডাইৰেক্টিভ প্ৰিন্সিপল নিৰ্দেশনামূলক নীতি আৰ্টিকেল 36 to 51 okay so directive principle of our constitution ঠিক আছে these articles are based on etu hudibo pare ha based on the directive principle of the state policy and
its significance in the Indian Constitution and the history of its conflict with the fundamental rights. আমাৰ মৌলিক অধিকাৰৰ লগত ঠিক আছে সংঘাতৰ ইতিহাসৰ ওপৰত আৰ্হিত যে ডাইৰেক্টিভ প্ৰিন্সিপল আমাৰ সংবিধানৰ নিৰ্দেশনামূলক নীতিসমূহ ৰাজ্যিক নীতিৰ ঠিক আছে ষ্টেট পলিচিৰ ঠিক আছে ৰাজ্যিক নীতিৰ আৰু ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰৰ সংঘাতৰ ইতিহাসৰ ওপৰত আৰ্হিত ঠিক আছে হিষ্ট্ৰী অফ ইটস কনফ্লিক্ট উইথ ফাণ্ডামেণ্টেল ৰাইটছ যে আমাৰ মৌলিক অধিকাৰৰ সৈতে হোৱা সংঘাত হাতৰ ইতিহাসৰ ওপৰত আৰ্হিত ঠিক আছে বেছড অন আৰ্হিত তো এইটো আপোনালোকক এক্সামত সুধিব পাৰে যে নিৰ্দেশনামূলক নীতি ডাইৰেক্টিভ প্ৰিন্সিপল ইজ বেছড অন ঠিক আছে তো এনসাৰটো থাকিব ডাইৰেক্টিভ প্ৰিন্সিপল অফ দা ষ্টেট পলিচি ৰাজ্যিক নীতিৰ নিৰ্দেশক ঠিক আছে নীতিৰ নিৰ্দেশনামূলক নীতি ৰাজ্যিক যিটো ষ্টেটৰ আপোনাৰ ৰাজ্যৰ যিটো আপোনাৰ কি বুলি কম নিৰ্দেশনামূলক নীতি ঠিক আছে ষ্টেটৰো থাকে তো তাৰে সৈতে থকা মৌলিক অধিকাৰত পাষ্টত হোৱা মানে হিষ্ট্ৰীত হোৱা কনফ্লিক্টৰ ওপৰত আৰ্হিত ঠিক আছে জ আপোনালোকে এক্সামত অকল ডাইৰেক্ট এনেকে থাকিব ঠিক আছে মই যেনেকে দিয়া আছে ইংলিছত থাকিলে এনেকে থাকিব অসমীয়াত আপোনালোকে পঢ়ি চাব ঠিক আছে যে based on the directive principle of the state policy, its significance in the Indian constitution and the history of its conflict with fundamental rights. ঠিক আছে তো তাৰ ওপৰত বেসড আমাৰ নিৰ্দেশনামূলক নীতি directive principle. It includes the implementation of uniform civil code ঠিক আছে ইয়াত অন্তৰ্ভুক্ত আছে নাগৰিকৰ ৰূপায়ণ ঠিক আছে ইউনিফৰ্ম সিভিল কোড এবলিশ অফ আনটাচেবিলিটি মানে আপোনাৰ যিটো এবলিশ অফ আনটাচেবিলিটি মানে আৰু মানে টাচ কৰা যিটো হেৰি কি বুলি কম অস্পষ্টভাৱে যিটো মানে আপোনাৰ টাচিং ঠিক আছে ৰিমুভেল অফ অথৰাইজ ডিসেবিলিটি অন ওমেন্স ঠিক আছে মহিলাৰ ওপৰত যিটো আপোনাৰ বিকলাংকৰ এটা হেৰি থাকে কৃতিত্বপ্ৰাপ্ত মানে আপোনাৰ অথৰাইজ থাকে ঠিক আছে ডিসেবিলিটি ওমেন তো সেইবোৰ আঁতৰোৱা ঠিক আছে সো এটোৰ ওপৰত ইটালে আজিলে সোধা নাই ঠিক আছে যে কি ইট ইনক্লুডস দ্য ইমপ্লিমেন্টেশন অফ ইউনিফৰ্ম সিভিল কোড abolition of untouchability ঠিক আছে and removal of authorized disability on women etc এইবোৰ ইয়াৰ ওপৰত নহতে জাস্ট এটো জানিবৰ কাৰণে মই কৈ দিছো কিন্তু আপোনাৰ মেইন কোৱেশ্চন ইয়াৰ পৰা এটোই আহিব যে কি ডাইৰেক্টিভ প্ৰিন্সিপল অফ আৱাৰ ইণ্ডিয়ান কনস্টিটিউশন are based on কাৰ ওপৰত ডাইৰেক্টিভ প্ৰিন্সিপল অফ the state policy its significance in the Indian constitution and the history of its conflict with fundamental rights ঠিক আছে এই এটোৰ ওপৰত বেসড আমাৰ নিৰ্দেশনামূলক নীতি ঠিক আছে তো ডাইৰেক্টিভ প্ৰিন্সিপল আৰ্টিকেল নম্বৰ 36 ৰ পৰা 51 ৰ পৰা মানে চাও 36 to 51 আমাৰ এক্সপ্লেইন কৰা আছে পাৰ্ট 4 ডাইৰেক্টিভ প্ৰিন্সিপল ঠিক আছে তো ডাইৰেক্টিভ প্ৰিন্সিপলত কি আৰ্টিকেলত কি বিষয় কোৱা গৈছে আমি হেতু পঢ়োৱা হ'ব ঠিক আছে আৰ্টিকেল নম্বৰ 36 ডিফাইনিং দ্য ষ্টেট ৰাজ্য নিৰ্ধাৰণ কৰা বুজিলে ৰাজ্য নিৰ্ধাৰণ কৰা যেনেকে ৰাজ্য এখন নিৰ্ধাৰণ কৰা আৰ্টিকেল নম্বৰ 36 ত এক্সপ্লেইন কৰা আছে ৰাজ্য ঠিক আছে ষ্টেট ৰাজ্য নিৰ্ধাৰণ কৰা ৰাজ্য এখন নিৰ্ধাৰণ কৰাৰ যিটো আমাৰ অনুচ্ছেদ যিটো আমাৰ নীতি নিয়ম হে সকলোবোৰ ওপৰত বিষয়ত কোৱা গৈছে আৰ্টিকেল নম্বৰ 36 ঠিক আছে আৰ্টিকেল নম্বৰ 37 part 4 of the Indian Constitution shall not be enforceable in any court of law as the operation of the principle contained in this article
তো ইয়াত কোৱা গৈছে যে ভাৰতীয় সংবিধানৰ চতুৰ্থ অংশ কোনো আদালতত প্ৰযোজ্য নহব কোনো আদালতত যিটো ভাৰতীয় মানে আদালতত আপোনাৰ ভাৰতীয় সংবিধানৰ চতুৰ্থ অংশটো আপোনাৰ প্ৰযোজ্য নহব ঠিক আছে কিয়নো why কিয় নহব as the operation of কাৰণ অনুচ্ছেদত সংনিবিষ্ট নীতিৰ কাৰ্যকৰিতা ঠিক আছে কাৰণ যিটো এইটো অনুচ্ছেদ ঠিক আছে যিটো এইটো আৰ্টিকেলটো হয় আৰ্টিকেল নম্বৰ 37 ঠিক আছে ইয়াতে সংবিধানত আপোনাৰ সন্নিবিষ্ট নীতিৰ কাৰ্যকৰিতা ঠিক আছে যেনে আপোনাৰ as the operation of the principle contained in this article তো কিয়নো এক্সামত আজিলে সোধা নাই ঠিক আছে কিয় নুসুধে বাট এইটো সুধিব পাৰে যে part 4 of the Indian Constitution shall be enforceable in any court of law answer no shall not be enforceable ঠিক আছে shall not be enforceable যে ভাৰতীয় সংবিধানৰ চতুৰ্থ অংশ কোনো আদালতত প্ৰযোজ্য নহব enforceable মানে প্ৰযোজ্য ঠিক আছে প্ৰযোজ্য যে ইণ্ডিয়ান কনষ্টিটিউচন shall not be enforceable in any court কোনো আদালতত কোৰ্ট হল আপোনাৰ আদালত ঠিক আছে আদালত প্ৰযোজ্য নহব যে part 4 of the Indian Constitution shall not be enforceable in any court ঠিক আছে আৰ্টিকেল নম্বৰ 38 চাও আৰ্টিকেল নম্বৰ 38 লিখা আছে social political and economic justice for the welfare of the people জনসাধাৰণৰ কল্যাণৰ বাবে সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় ঠিক আছে যে আপুনি কোনো জনসাধাৰণৰ কল্যাণৰ বাবে কোনো সামাজিক কাম কৰিছে কোনো ৰাজনৈতিক কাম কৰিছে কোনো অৰ্থনৈতিকভাৱে কাম কৰিছে তাক ন্যায় যিটো জাস্টিস ঠিক আছে সামাজিকভাৱে যিটো জাস্টিস জনসাধাৰণৰ বাবে যিটো মানুহৰ বাবে আপুনি কোনো কল্যাণৰ কাম কৰিছে তাত আপোনাৰ যিটো ন্যায় থাকিব সেই ন্যায় আপোনাৰ আৰ্টিকেল নম্বৰ 38 ত এক্সপ্লেইন কৰা গৈছে ঠিক আছে তো মই অসমীয়াত লিখিবলৈ বহুত অসুবিধা হৈছে স্পেচ নাই কিন্তু মই লিখি দিও যে জনসাধাৰণৰ ঠিক আছে জনসাধাৰণৰ কল্যাণ ঠিক আছে কল্যাণৰ আখৰটো বুজি পাইছে নাই কৈ দিব দেই কল্যাণৰ বাবে ঠিক আছে তো social political and economical মানে সামাজিক ঠিক আছে ৰাজনৈতিক পলিটিক্যাল ৰাজনৈতিক আৰু অৰ্থনৈতিক জনসাধাৰণৰ কল্যাণৰ বাবে সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় ঠিক আছে যদি অসমীয়াত আপোনালোকৰ ইংৰাজীত আপোনালোকৰ প্ৰবলেম হয় তেতিয়া অসমীয়াত আপোনালোকে লিখিব পাৰিব যে the social political and economical justice for the welfare of the people জনসাধাৰণৰ কল্যাণৰ বাবে welfare মানে হল কল্যাণ দেই ঠিক আছে কল্যাণ জনসাধাৰণৰ কল্যাণৰ বাবে সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় আপোনালোকক আৰ্টিকেল নম্বৰ 38 ত প্ৰাপ্ত হ'ব ঠিক আছে আৰ্টিকেল নম্বৰ 39 the state should follow certain principle of the policy ৰাজ্যৰ নীতি কিছুমান নীতি অনুসৰণ কৰা উচিত ঠিক আছে the state ৰাজ্য should be follow the certain principle of the policy যে ৰাজ্যৰ নীতি কিছুমান নীতি অনুসৰণ কৰা উচিত ঠিক আছে যিটো ৰাজ্যৰ নীতি থাকিব সেইবোৰ কিছুমান ঠিক আছে প্ৰতিটো আপোনাৰ নীতি হেৰি কৰি অনুসৰণ কৰিব দৰকাৰ নাই যে ৰাজ্যৰ কিছুমান নীতি থাকিব সেইবোৰক অনুসৰণ কৰা উচিত হয় ঠিক আছে আৰু ইয়াৰ বিষয়ে আৰ্টিকেল নম্বৰ 39 ত থাকিব আৰ্টিকেল নম্বৰ 39A ইয়াত কোৱা হৈছে ফ্ৰী লিগেল এইড এণ্ড ইকুৱেল জাষ্টিস বিনামূলীয় আইনী সহায় আৰু সন্মান ন্যায় ইকুৱেল জাষ্টিস সন্মান ন্যায় ঠিক আছে অসমীয়াত লিখি দিও আইনী সহায় মানে ফ্ৰীটো মানে আপুনি বুজি পাইছে ফ্ৰী মানে বিনামূলীয় আইনী
যেটো আপোনাৰ আইন ওলাই ন আপোনাৰ আইনি এয়া ওলাই আছে আপোনাৰ মহিলাৰ কাৰণে বহুত বহুত কিছুমান আপোনাৰ হেৰি ওলাই ন কি কয় আইন ওলাই ঠিক আছে যিবোৰ ফাণ্ড ওলাই তো তেনেকুৱা ঠিক আছে ফ্ৰী লিগেল যে বিনামূলীয় আইনী সহায় আৰু সন্মান ন্যায় ইকুৱেল জাষ্টিস ঠিক আছে আৰ্টিকেল নম্বৰ 14ত কোৱা হৈছে যে কি অৰ্গেনাইজেশ্যন অফ দ্য ভিলেজ পঞ্চায়ত পঞ্চায়তৰ ওপৰত পঞ্চায়ত গাঁও পঞ্চায়ত গঠন ঠিক আছে গাঁও পঞ্চায়তৰ গঠনৰ কথা আপোনাৰ আৰ্টিকেল 40ত দিয়া আছে গাঁও পঞ্চায়ত কাৰণ চাওক গাঁও পঞ্চায়ত নহলে গাঁও এখনৰ কোনো আইডেন্টিটি কেনেকে কব ঠিক আছে সংগঠন গাঁও পঞ্চায়তৰ সংগঠন অৰ্গেনাইজেশ্যন অফ দ্য ভিলেজ পঞ্চায়ত ঠিক আছে আৰ্টিকেল নম্বৰ 40ত আপোনাৰ অৰ্গেনাইজেশ্যন অফ দ্য ভিলেজ পঞ্চায়ত গাঁও পঞ্চায়ত সংগঠনৰ বিষয়ে কোৱা গৈছে ঠিক আছে তো আৰ্টিকেল নম্বৰ 41ত আকৌ কোৱা গৈছে যে ওয়েলফেয়াৰ গভৰ্নমেন্ট এণ্ড ৰাইট টু এডুকেশ্যন ৱৰ্ক এণ্ড পাব্লিক এছিষ্টেন্স ইন চাৰ্টেন ইন কেছেছ মানে কল্যাণ চৰকাৰ ওয়েলফেয়াৰ মানে মই কৈছিলে কল্যাণ হয় ঠিক আছে মই অসমীয়াত লিখি দিছো বৰ আকৌ কব মই গমেই পোৱা নাই কি হয় কল্যাণ চৰকাৰ ঠিক আছে ওয়েলফেয়াৰ অফ গভৰ্নমেন্ট ঠিক আছে কল্যাণ চৰকাৰ ৰাইট টু ইকুৱেলিটি কিছুমান ক্ষেত্ৰত যিটো শিক্ষা কাৰ্য আৰু ৰাজহুৱা সহায়ৰ অধিকাৰ ঠিক আছে পাব্লিক এছিষ্টেন্স ইন চাৰ্টেন কেছেছ যে আপোনালোকে দেখিছে যে ৰাজহুৱাভাৱে সহায় কৰিলে গভৰ্নমেন্টক ঠিক আছে সো কিছুমান কামত ঠিক আছে কিছুমান ক্ষেত্ৰত যিবোৰ ৰাইট টু ইকুৱেশ্যন বুলি কোৱা গৈছে তাত হয় কিছুমান ক্ষেত্ৰত যেনে শিক্ষা ঠিক আছে যেনে শিক্ষাৰ ক্ষেত্ৰত কি বুলি কম এই আপোনাৰ ৱৰ্কশ্বপ টাইপৰ ঠিক আছে সো যেনে শিক্ষা কাম আৰু ৰাজহুৱা সহায় এই সকলোবোৰ অধিকাৰ ঠিক আছে ইয়াৰ কল্যাণ চৰকাৰৰ কল্যাণৰ বাবে যিখিনি আমাৰ সংবিধানত কোৱা গৈছে এই সকলোবোৰ কোৱা গৈছে আৰ্টিকেল নম্বৰ অনুচ্ছেদ 41ত কোৱা গৈছে আৰ্টিকেল নম্বৰ 41ত আপোনালোকক কোৱা গৈছে ঠিক আছে সো আৰ্টিকেল নম্বৰ 41 টো ইম্পৰ্টেন্ট হয় এটো ইম্পৰ্টেন্ট হয় কিন্তু ঠিক আছে আৰ্টিকেল নম্বৰটো 41 টো ইম্পৰ্টেন্ট হয় যে পাৰ্ট 4 ডাইৰেক্টিভ প্ৰিন্সিপল নিৰ্দেশনামূলক নীতিৰ কোনকেইটা আৰ্টিকেল বেছি ইম্পৰ্টেন্ট আৰ্টিকেল নম্বৰ 36 সুধিব পাৰে আৰ্টিকেল নম্বৰ 36 ত কি আছে ডেফিনেশ্যন অফ দ্য ষ্টেট ৰাজ্য নিৰ্ধাৰণ কৰা ডিফাইনিং দ্য ষ্টেট ৰাজ্য নিৰ্ধাৰণ কৰা ঠিক আছে এণ্ড আৰ্টিকেল নম্বৰ 37 টো কিন্তু ইম্পৰ্টেন্ট হয় যে কি পাৰ্ট 4 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন shall be enforceable in any court আৰু এনসাৰ হ'ব no shall not be enforceable in any court of law ঠিক আছে এণ্ড আৰ্টিকেল নম্বৰ 38 টো সুধিব পাৰে social political and economical justice for the welfare of the people আৰ্টিকেল নম্বৰ 38 ত কি কোৱা যায় ঠিক আছে তো এইখিনি জনসাধাৰণৰ কল্যাণৰ বাবে সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় ঠিক আছে সো আৰু এটা বস্তু সুধিব পাৰে আৰ্টিকেল নম্বৰ 39A ফ্ৰী লিগেল এইড এণ্ড ইকুৱেল জাষ্টিস ঠিক আছে যে ফ্ৰী লিগেল এইড এণ্ড ইকুৱেল জাষ্টিস কোনটো আৰ্টিকেলত এক্সপ্লেইন কৰা হৈছে আৰ্টিকেল নম্বৰ 39A ঠিক আছে এণ্ড অলসো ইম্পৰ্টেন্ট আৰ্টিকেল 40 এইটো ইম্পৰ্টেন্ট আৰু এইটো ইম্পৰ্টেন্ট এইকেইটা মানে মাষ্ট বি আৰ্টিকেল নম্বৰ 40 ত কাৰ অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত থাকিব অৰ্গেনাইজেশ্যন অফ দ্য স্কুল এনেকে জাষ্ট অলপ এক্সামত আপোনাৰ কনফিউজ কৰিবলৈ কিবা বেলেগ বেলেগ ৱৰ্ড দি দিব পাৰে ঠিক আছে তো আৰ্টিকেল নম্বৰ 40 মনত ৰাখিব যে এখন গাঁও পঞ্চায়ত সংগঠনৰ বাবে যিখিনি নীতি নিয়ম নিৰ্দেশনামূলক নীতি আছে এই সকলোবোৰ নীতি নিয়ম আপোনাৰ আৰ্টিকেল নম্বৰ 40 ত এক্সপ্লেইন কৰা আছে ঠিক আছে তো নেক্সট আমি চাম আৰ্টিকেল নম্বৰ 42 কাৰণ 41 চালো welfare of the government এতিয়া চাম আৰ্টিকেল নম্বৰ 42 provision of securing just and human work and maternity relief ঠিক আছে যে মানৱীয় কাম আৰু প্ৰসূতি ৰক্ষা কৰা human work ঠিক আছে এইটো ওপৰত আজিলে কোৱেশ্চন আহা নাই মানে ইম্পৰ্টেন্টও নহয় বাট আপোনালোকে জানিব যে কি যে provision of securing just আপোনাৰ human work যে মানৱীয় কাম ঠিক আছে human work মানে আপোনাৰ
মানৱীয় কাম এণ্ড মেটাৰনিটি ৰিলিফ মানে প্ৰসূতি ৰক্ষা প্ৰসূতি ৰক্ষাৰ ব্যৱস্থা ঠিক আছে মেটাৰনিটি ৰিলিফ মানে হ'ল প্ৰসূতি ৰক্ষা ব্যৱস্থা আৰু মানৱীয় কামৰ ওপৰত যিখিনি আমাৰ সিকিউৰিটি আছে সেই সকলোবোৰ বিষয়ে লিখা আছে আৰ্টিকেল নম্বৰ 42 যিবোৰ নীতি নিয়ম লিখা আছে ঠিক আছে একচুয়ালি আপোনাৰ ডাইৰেক্টিভ প্ৰিন্সিপলটো হ'ল এটা নীতি নিয়ম ঠিক আছে যে আপোনাৰ নিৰ্দেশনামূলক নীতি ঠিক আছে যে কি এইখিনি কৰিবই লাগিব তেনেকুৱা টাইপৰ মানে কথা হয় তেনেকে বুজিব লাগে আৰু সো আৰ্টিকেল নম্বৰ 43 কি দিয়া আছে fair living wages and decent standard of life for the workers ন্যায় জীৱন ধাৰণ মজুৰি এণ্ড শ্ৰমিকসকলৰ বাবে এক উপযুক্ত জীৱন সমান মানে আপোনাৰ চাওক লিভিং ৱেজেছ মানে হ'ল মজুৰি ঠিক আছে অসমীয়াবোৰ লিখি দিওঁ মজুৰি ঠিক আছে এইটো হ'ল আপোনাৰ ডিচেন্ট ষ্টেণ্ডাৰ্ড মানে হ'ল এক উপযুক্ত জীৱন ডিচেন্ট মানে হ'ল উপযুক্ত জীৱন উপযুক্ত জীৱন মান ডিচেন্ট ষ্টেণ্ডাৰ্ড অফ লাইফ মানে ডিচেন্ট ষ্টেণ্ডাৰ্ড অফ লাইফ মানে উপযুক্ত জীৱন মান ঠিক আছে ন্যায় জীৱন ধাৰণা ঠিক আছে ফেয়াৰ লিভিং মানে আপোনাৰ ন্যায় ঠিক আছে ফেয়াৰ লিভিং জীৱন যে যিবোৰ শ্ৰমিক থাকে ঠিক আছে মই আপোনাক বুজাই দিছো আৰ্টিকেল নম্বৰ 43 কি কোৱা আছে শ্ৰমিকসকল যিবোৰ ৱৰ্কাৰ্ছ হয় ঠিক আছে যিবোৰে মজদুৰি কৰি খায় ঠিক আছে তেওঁলোসকলে যাতে এটা ডিচেন্ট এণ্ড ষ্টেণ্ডাৰ্ড অফ লাইফ ঠিক আছে উপযুক্ত জীৱন মান যিবোৰ এটা ডিচেন্ট লাইফ এটা জীৱন যাপন কৰিবলৈ যিখিনি মৌলিক অধিকাৰ যিখিনি আপোনাৰ নিৰ্দেশনামূলক নীতি থাকে সেই সকলোবোৰ নীতি নিয়ম আপোনাৰ আৰ্টিকেল নম্বৰ 43 এক্সপ্লেইন কৰা গৈছে আৰ্টিকেল নম্বৰ 43 আপোনাৰ তেখেতৰ অধিকাৰখিনি দিয়া গৈছে ঠিক আছে সো ইমান ইম্পৰ্টেণ্ট নহয় এক্সাম ৰিলেটেড বাট জানিব লাগে ঠিক আছে তো আৰ্টিকেল নম্বৰ 43 8 দিয়া আছে ৱৰ্কাৰ পাৰ্টিচিপেশ্যন ইন দ্য মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰি উদ্যোগসমূহৰ পৰিচালনা শ্ৰমিকৰ অংশগ্ৰহণ যিটো ৱৰ্কাৰ্ছ মানে শ্ৰমিকসকলে পাৰ্টিচিপেণ্টছ ঠিক আছে পাৰ্টিচিপেণ্টছ উদ্যোগত যিটো পৰিচালনা ঠিক আছে পাৰ্টিচিপেশ্যন অফ মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰি এটা উদ্যোগ চলাবলৈ যিটো আপোনাৰ ৱৰ্কাৰ্ছৰ প্ৰয়োজন হয় ঠিক আছে তো আপুনি নিজে ভাবি যাওক যে এটা ইণ্ডাষ্ট্ৰি এটা চলাবলৈ আমাৰ ৱৰ্কাৰ্ছ কিহৰ কাৰণে লাগে ঠিক আছে সো ই নীতিসমূহ নিৰ্দেশনামূলক নীতিসমূহৰ বিষয়ে লিখা আছে আৰ্টিকেল নম্বৰ 43A ঠিক আছে তো ইয়াৰ বিষয়ে আমি পঢ়িম এনেও পাছলে কিন্তু বৰ্তমান সময়ত জানিব যে ৱৰ্কাৰ্ছ পাৰ্টিচিপেশ্যন ইন দ্য মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰি আৰ্টিকেল নম্বৰ 43A নট 43A যে ৱৰ্কাৰ্ছসকলৰ এটা ডিচেন্ট লাইফ ডিচেন্ট ষ্টেণ্ডাৰ্ড অফ লাইফ ওপৰত কোৱা গৈছে আৰ্টিকেল নম্বৰ 43 এণ্ড তাৰ তলত যে ইণ্ডাষ্ট্ৰি যিকোনো উদ্যোগসমূহত মানে পৰিচালক কৰিবৰ কাৰণে আমাক শ্ৰমিকৰ প্ৰয়োজন সেই বস্তুটোৰ ওপৰত লিখা গৈছে আপোনাৰ আৰ্টিকেল নম্বৰ 43A আৰ্টিকেল নম্বৰ 43B প্ৰমোশ্যন অফ কৰ্পৰেশ্যন ঠিক আছে ব্যৱসায়ৰ ঠিক আছে কৰ্পৰেশ্যন মানে হ'ল আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰ প্ৰমোশ্যন ব্যৱসায় আপুনি যিকোনো প্ৰাইভেট কাম কৰিব পাৰে ঠিক আছে সেই প্ৰাইভেট কামটোৰ কাৰণে প্ৰমোশ্যন ঠিক আছে মই আপোনাক অসমীয়াত লিখি দিছো ঠিক আছে ব্যৱসায় প্ৰচাৰ প্ৰমোশ্যন মানে প্ৰচাৰ ব্যৱসায়ৰ যিটো কৰ্পৰেটিভ যিটো মানে আপোনাৰ কৰ্পৰেটিভ মই মানে হ'ল আপোনাৰ বিসমবায় ঠিক আছে বিসমবায় কৰ্পৰেটিভ ঠিক আছে তো মই আপোনালোকক জাষ্ট অকল বস্তুটো বুজাইছো মানে কি হয় আৰ্টিকেল নম্বৰ 43 যিটো আমাৰ প্ৰাইভেট অৰ্গেনাইজেশ্যনবোৰ থাকে
প্ৰাইভেট স্কুল কলেজ প্ৰাইভেট অৰ্গেনাইজেশ্যন সিহঁতে নিজৰ প্ৰমোচন কৰিবলৈ যিটো অধিকাৰ নীতি সেই অধিকাৰৰ নীতিৰ ওপৰত কোৱা গৈছে আৰ্টিকেল নম্বৰ 43B ঠিক আছে আৰ্টিকেল নম্বৰ 44 ইউনিফৰ্ম চিভিল কোড ফৰ দ্য চিটিজেনশ্বিপ নাগৰিকসকলৰ বাবে অভিন্ন নাগৰিক সংহিতা ইউনিফৰ্ম চিভিল কোড ফৰ দ্য চিটিজেন ঠিক আছে নাগৰিকসকলৰ বাবে বিভিন্ন ধৰণৰ নাগৰিক সংহিতা মানে হল চিভিল ইউনিফৰ্ম ঠিক আছে সো আৰ্টিকেল 45 দিয়া আছে আপোনাৰ provision of provision for infant early childhood care and education to children below 6 years sorry এটো বহুত ইম্পৰ্টেন্ট হয় কিন্তু মই পঢ়োতে অলপ ভুল কৰিলো বাট এটো বহুত ইম্পৰ্টেন্ট হয় মই মানে ঠিক আছে যে আপোনাৰ 6 বছৰ তলৰ শিশুৰ ওৰ বাবে চাইল্ড কেয়াৰ মানে আপোনাৰ যিটো সিহঁতৰ কেয়াৰ মানে সিহঁতৰ যিবোৰ কি বুলি কয় যত্ন ঠিক আছে প্ৰাৰম্ভিক শৈশৱৰ যত্ন মই অসমীয়াত লিখি দিওঁ এটো বহুত ইম্পৰ্টেন্ট হয় দেই আপোনাৰ প্ৰাৰম্ভিক শৈশৱৰ যত্ন প্ৰাৰম্ভিক আৰ্লি চাইল্ডহুড শৈশৱৰ কেয়াৰ যত্ন প্ৰাৰম্ভিক মানে আমি যেনেকে পলিঅ ঠিক আছে পলিঅ এক্সাম্পল ল'ব গ'লে পলিঅ খুৱাব লাগে এই পলিঅ খুৱাবলগীয়া নিজে ভাবিব লাগে পলিঅ খুৱাবলগীয়াটো নীতিটো ক'ৰ পৰা ওলালে পলিঅ কিয় খুৱাব লাগে হেতু বেমাৰৰ পৰা আপোনাৰ এটা প্ৰটেকশন শিল টাইপত কাম কৰে কিন্তু কিয় খুৱাব লাগে সেই বস্তুটো হল বেমাৰৰ পৰা কিন্তু খুৱাবৰ কাৰণে কোনে অধিকাৰ দিলে সেই অধিকাৰটো আপোনাৰ আৰ্টিকেল নম্বৰ 45 আৰ্টিকেল নম্বৰ 45 অনুচ্ছেদ 45 চত আপোনাৰ এটা সৰু ল'ৰা ছোৱালী যিটো বয়স 6 বছৰতকৈ তলত তাক এডুকেশ্যন শিক্ষাৰ ব্যৱস্থা ঠিক আছে মই লিখি দিছো শিক্ষাৰ ব্যৱস্থা প্ৰাৰম্ভিক শৈশৱৰ যত্ন শিক্ষাৰ ব্যৱস্থা এই সকলোবোৰ ক'ত দিয়া আছে এইবোৰ আমাৰ এটা সৰু ল'ৰা ছোৱালী 6 বছৰতকৈ তলত তাৰ শিক্ষা ব্যৱস্থা যোগান ধৰিবলৈ কোনে নিৰ্দেশ দিলে কোনে এই নীতি নিয়মটো কোনে ওলালে এই নিয়মটো আপোনাৰ ডাইৰেক্টিভ প্ৰিন্সিপলৰ আন্ডাৰত থাকিব আৰ্টিকেল নম্বৰ 45 ঠিক আছে সো এটো বহুত ইম্পৰ্টেন্ট হয় এটো আপোনাৰ এনেকা আৰ্টিকেল নম্বৰ 45ত কি কোৱা গৈছে ঠিক আছে তেতিয়া হ'ব প্ৰভিজন ফৰ ইনফেন্ট ঠিক আছে শিশুৰ বাবে নৱজাতক ইনফেন্ট মানে নৱজাতক ঠিক আছে মই অসমীয়াত লিখি দিছো ইয়াৰ ওপৰতে লিখি দিছো ঠিক আছে নৱজাতক early childhood care and education to children below 6 years 6 বছৰ তলৰ নৱজাতক কক প্ৰাৰম্ভিক শৈশৱৰ যত্ন আৰু শিক্ষা ব্যৱস্থা যোগান ধৰা আমাৰ আৰ্টিকেল নম্বৰ 45ত এক্সপ্লেইন কৰা গৈছে ঠিক আছে আৰ্টিকেল নম্বৰ 46 promotion of educational and profitable interest of SCs and other weaker section for exploitation অনুসূচিত জাতি অনুসূচিত জনজাতি ঠিক আছে আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ শৈক্ষিক আৰু লাভজনক স্বাৰ্থৰ প্ৰচাৰ সুকৰণ কৰা যিটো প্ৰমোশন অফ এডুকেশ্যন এণ্ড প্ৰফিটেবল ইন্টাৰেষ্ট ST আৰু তাতকে মানে দুৰ্বল শ্ৰেণীৰ ঠিক আছে যিটো কাষ্ট সিস্টেমৰ কথা কৈছো দুৰ্বল শ্ৰেণীৰ যিটো আপোনাৰ শৈক্ষিক মানে এডুকেশ্যন এণ্ড লাভজনক স্বাৰ্থ প্ৰচাৰ কৰা প্ৰফিটেবল ইন্টাৰেষ্ট প্ৰচাৰ কৰিবলৈ যিবোৰ আমাৰ নিৰ্দেশ নীতি থাকে সেইবোৰ নিৰ্দেশ নীতি আপোনাৰ আৰ্টিকেল নম্বৰ 46ত এক্সপ্লেইন কৰা গৈছে মই আপোনাৰ অসমীয়াটো লিখি দিছো ঠিক আছে বহুত এটা আপোনাৰ এইখিনি বুজি পালে এডুকেশ্যনেল ঠিক আছে এডুকেশ্যনেল এণ্ড প্ৰফিটেবল ইন্টাৰেষ্ট ঠিক আছে এডুকেশ্যন মানে হ'ল আপোনাৰ শৈক্ষিক আৰু লাভজনক স্বাৰ্থৰ
প্ৰচাৰ ঠিক আছে বাস এইখিনি প্ৰচাৰ কিন্তু ইয়াতে আপোনাৰ এটা ৱৰ্ড এটা চাব ফ্ৰম এক্সপ্লটেশ্যন শোষণৰ পৰা এই বস্তু মই কোৱা নাছিলো কাৰণ আপোনালোকে যদি ভিডিঅ'টো ভালকে চাই যেন পঢ়ে ভালকে তেতিয়া এই বস্তু বহুত ইম্পৰ্টেণ্ট এক্সপ্লইটেশ্যন শোষণৰ পৰা ঠিক আছে তো শৈক্ষিক আৰু লাভজনক স্বাৰ্থৰ প্ৰচাৰৰ শোষণৰ পৰা অনুসূচিত জাতি আৰু জনজাতি আৰু দুৰ্বল শ্ৰেণীৰ লোকৰ আপোনালোকৰ যিটো প্ৰমোশন অফ এডুকেশ্যন অফ প্ৰফিটেবল ইণ্টাৰেষ্ট অফ SC ST and other weaker section from exploitation যিবোৰ মানে শোষণ যিবোৰ মিছইউজ যাতে নহয় ঠিক আছে যেনে ST ST আৰু তাতকে তলৰ জনজাতি বা শ্ৰেণীৰ কাৰণে যিটো আপোনাৰ কোনো ধৰণৰ মানে এডুকেশ্যনেল আপোনাৰ প্ৰফিটেবল যাতে হেৰি নকৰে তাক যিবোৰ ইণ্টাৰেষ্ট থাকে ঠিক আছে সেইবোৰ যাতে মানে লাভ যিটো হয় সেইবোৰক যাতে মানে মিছইউজ নকৰে সেই মিছইউজৰ নকৰিবলৈ ন্যায় যিবোৰ নীতি নিয়ম আছে সেই নীতি নিয়ম আপোনাৰ আৰ্টিকেল নাম্বাৰ 46ত এক্সপ্লেইন কৰা আছে ঠিক আছে তো বুজি পালে নে নাই নাজানো কিন্তু ইয়াতে মাত্ৰ আপোনাৰ এই দুটা ইম্পৰ্টেণ্ট আৰ্টিকেল নাম্বাৰ 45 and 46 ইম্পৰ্টেণ্ট যে এনেকে সুধিব পাৰে প্ৰমোশন অফ এডুকেশ্যন এণ্ড প্ৰফিটেবল ইণ্টাৰেষ্ট অফ SC ST and other weaker section from exploitation explain in which article আৰ্টিকেল নাম্বাৰ কোনটো আপোনাৰ প্ৰমোশন মানে আপোনাৰ অনুসূচিত জাতি জনজাতি আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ শৈক্ষিক আৰু লাভজনক স্বাৰ্থৰ প্ৰচাৰৰ শোষণৰ পৰা কোনটো আৰ্টিকেল নম্বৰত আপোনালোকৰ এক্সপ্লেইন কৰা গৈছে বা কোনটো আৰ্টিকেল নম্বৰত কোৱা গৈছে আৰু সেইটো এনসাৰ হ'ব আৰ্টিকেল নম্বৰ 46 ঠিক আছে যাতে কোনো ধৰণৰ মানে মিছইউজ নকৰে ঠিক আছে যে আপোনাৰ ST ST ৰ আপোনাৰ এডুকেশ্যনেল এণ্ড প্ৰফিটেবল ইণ্টাৰেষ্টবোৰ আমি লাইক মিছইউজ কৰোঁ যেনে প্ৰমোশ্যন ক্ষেত্ৰত মিছইউজ কৰোঁ ঠিক আছে প্ৰচাৰৰ ক্ষেত্ৰত তো তেনেকুৱা যিবোৰ নীতি নিয়ম কৰিব নলগীয়া নীতি নিয়ম আমাৰ সংবিধানত লিখা আছে সেই সংবিধানৰ পাৰ্ট 4 আৰ্টিকেল নম্বৰ 46ত দিয়া আছে ঠিক আছে তো নেক্সট আপোনাৰ এইকেইটা বাকি থাকিল পাঁচটা 1 2 3 4 5 6 ছয়টা আৰ্টিকেল বাকি থাকিল এই ছয়টা আৰ্টিকেলত কি কোৱা আছে আমি চাওঁ হওক আৰ্টিকেল নম্বৰ 47 ডিউটি অফ ষ্টেট টু ৰাইজ দ্য লেভেল নিউট্ৰিশ্যন ষ্টেণ্ডাৰ্ড অফ লিভিং এণ্ড টু ইম্প্ৰুভ পাব্লিক হেল্থ পুষ্টি জীৱসাধাৰণৰ মানদণ্ড বৃদ্ধি কৰা আৰু জনস্বাস্থ্য উন্নত কৰাৰ বাবে ৰাজ্যৰ কৰ্তব্য ঠিক আছে যেনে আপোনাৰ এখন ৰাজ্যৰ ডিউটি অফ ষ্টেট ৰাজ্যৰ কৰ্তব্য মই অসমীয়াত কিহৰ কাৰণে লিখা নাই যাতে মই অসমীয়াত সৰু সৰু এটা দুটা পইণ্ট লিখি দিম যিখিনি বুঢ়ে আৰ্টিকেলটোত কি কোৱা আছে সেইটো বুজি পাব ঠিক আছে ৰাজ্যৰ কৰ্তব্য ডিউটি অফ দ্য ষ্টেট ঠিক আছে ৰাইজ দ্য লেভেল অফ মানে কি উন্নত কৰা ৰাইজ অফ লেভেল অফ নিউট্ৰিশ্যন উন্নত কৰা কিহৰ পুষ্টি নিউট্ৰিশ্যন মানে পুষ্টি ষ্টেণ্ডাৰ্ড অফ লিভিং জনসাধাৰণৰ মানদণ্ড ঠিক আছে আৰু ইম্প্ৰুভ পাব্লিক হেল্থ স্বাস্থ্য ঠিক আছে যে আমাৰ ৰাজ্যখনৰ ডিউটি থাকে উন্নত কৰা পুষ্টি আৰু জনসাধাৰণৰ মানদণ্ড মানে আৰু স্বাস্থ্য সিহঁতৰ জীৱন যাপন ঠিক আছে জীৱন যাপন সিহঁতৰ খাদ্য আৰু সিহঁতৰ স্বাস্থ্য উন্নত কৰাৰ দায়িত্ব ৰাজ্যৰ এখনৰ ঠিক আছে ৰাজ্য এখনৰ দায়িত্ব কি তাত থকা মানুহসকলৰ জীৱন যাপন উন্নত কৰা সিহঁতৰ স্বাস্থ্য ভালে ৰখা আৰু সিহঁতৰ পুষ্টিকৰ খাদ্য প্ৰভাইড কৰা এই সকলোবোৰ কৰ্তব্য এখন ৰাজ্যৰ সেই নীতি সেই নিৰ্দেশনা আৰ্টিকেল নম্বৰ 47ত কোৱা গৈছে ঠিক আছে বুজি পালে আৰ্টিকেল নম্বৰ 47 আৰ্টিকেল নম্বৰ 48 অৰ্গেনাইজেশ্যন অফ স্পেচিফিক এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডাৰী বৈজ্ঞানিক কৃষি আৰু পশুপালন সংগঠন
ঠিক আছে সাইন্টিফিক আপোনাৰ যিবোৰ এগ্ৰিকালচাৰ ক্ষেত্ৰত এণ্ড এনিমেলৰ ক্ষেত্ৰত পশুপালন হাজবেণ্ডাৰী মানে পশুপালন ঠিক আছে পালন পশু পালন ঠিক আছে এণ্ড কৃষি ঠিক আছে তো কোনো এটা অৰ্গেনাইজেশ্যন বৈজ্ঞানিকভাৱে আপোনাৰ কৃষি আৰু এনিমেল পশুপালনৰ ক্ষেত্ৰত যিবোৰ এটা নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনা আপোনাৰ অনুচ্ছেদ 48 দিয়া আছে আৰ্টিকেল নম্বৰ 48ত কোৱা গৈছে ঠিক আছে তো এইটো ইমান ইম্পৰ্টেণ্ট নহয় ক'ব গ'লে এক্সাম ৰিলেটেডত ক'ব গ'লে ইম্পৰ্টেণ্ট নহয় তো আৰ্টিকেল নম্বৰ 48 protection and improvement of environmental and the safeguarding wildlife এইটো ইম্পৰ্টেণ্ট হয় কিন্তু 48 টো এক্সামত নাহিব পাৰে কিন্তু 48A আহিব protection পৰিবেশ সুৰক্ষা আৰু উন্নতি আৰু বন্যপ্ৰাণীৰ সুৰক্ষা protection and improvement of environment and safeguarding wildlife আপোনাৰ বন্যপ্ৰাণী সুৰক্ষা ঠিক আছে মই অসমীয়াত লিখি দিছো বন্যপ্ৰাণীৰ সুৰক্ষা বন্যপ্ৰাণীৰ সুৰক্ষা ঠিক আছে আৰু আপোনাৰ পৰিবেশ এনভাইৰনমেন্টাল ঠিক আছে যিটো আমাৰ প্ৰটেকশন কৰিব লাগে আমি সুৰক্ষা প্ৰদান কৰিব লাগে আৰু ইমপ্ৰুভমেন্ট তাক উন্নতভাৱে কৰিব লাগে ঠিক আছে প্ৰটেকশন সুৰক্ষা সুৰক্ষা প্ৰটেকশন ঠিক আছে আৰু ইমপ্ৰুভমেন্ট উন্নত বা উন্নতি ঠিক আছে আমি কোনো এখন বন্যপ্ৰাণী আৰু পৰিবেশৰ সুৰক্ষা আৰু উন্নত কৰিবলগীয়া যিবোৰ নীতি আছে যিবোৰ নিৰ্দেশনামূলক নীতি আছে সেই নিৰ্দেশনামূলক নীতি আৰ্টিকেল নম্বৰ 48A আপোনাৰ কোৱা গৈছে ঠিক আছে আৰ্টিকেল নম্বৰ 49 প্ৰটেকশন অফ মোমেন্টাম নহয় কি monuments sorry article number 49 কৈছে protection of monuments and places and objects which have natural importance মই মানে সচমাজো পটকে খুলি দিছিলো সো দেখা পোৱা নাছিলো দেই sorry so protection of monuments like যিবোৰ আপোনাৰ স্মাৰক ঠিক আছে আপোনাৰ স্থান বস্তু ঠিক আছে যিবোৰ নেচাৰেল ইম্পৰ্টেন্স হয় ঠিক আছে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ ঠিক আছে protection সুৰক্ষা protection মানে আপুনি গম পালে সুৰক্ষা monuments মানে হ'ল আপোনাৰ স্মাৰক একদম সৰি দেই মই কিবা কৈ দিলো স্মাৰক ঠিক আছে স্মাৰক প্লেसेছ ঠাই স্থান অবজেক্ট বস্তু ঠিক আছে সৰি বস্তু এইটো নহয় বস্তু ওকে সৰি সো protection of স্মাৰক সুৰক্ষা প্ৰদান কৰা স্মাৰক স্থান আৰু বস্তু কোনবোৰ বস্তু নেচাৰেল ইম্পৰ্টেন্স ৰাষ্ট্ৰীয়ভাৱে গুৰুত্বপূৰ্ণ ঠিক আছে এটা কৈ দিছো ৰাষ্ট্ৰীয়ভাৱে গুৰুত্ব ঠিক আছে ৰাজ্যিক গুৰুত্বপূৰ্ণ মানে নেচাৰেল আপোনাৰ ৰাজ্যিক গুৰুত্বপূৰ্ণ যিবোৰ আমাৰ মনুমেন্টস থাকিব যিবোৰ আপোনাৰ স্মাৰক থাকিব স্মাৰক পত্ৰ বা আমাৰ শ্বহীদসকলৰ যিবোৰ আমাৰ ষ্টেচু এণ্ড সেইবোৰ থাকে সেইবোৰ প্লেচেছ স্থান যেনেকে আমাৰ নামঘৰ অৰ আপোনাৰ মন্দিৰ আদি এণ্ড অবজেক্ট যিবোৰ বস্তু যেনে আমাৰ মানি লওক ধনুখৰ তৰোৱাল এইবোৰ যিবোৰ আপোনাৰ হেৰি আপোনাৰ পায় ন যে প্ৰাচীন বস্তুবোৰ যিবোৰ আমাৰ ৰাজ্যিক গুৰুত্বপূৰ্ণভাৱে থাকে ঠিক আছে সো এই বস্তুবোৰ প্ৰটেকশন সুৰক্ষা প্ৰদানৰ বাবে যিবোৰ নীতি এণ্ড নিৰ্দেশনামূলক নীতি আছে সেইবোৰ সকলোবোৰ আৰ্টিকেল নম্বৰ 49ত এক্সপ্লেইন কৰা হৈছে ঠিক আছে আৰ্টিকেল নম্বৰ 50 that judiciary should be separated from the executive ন্যায়পালিকা কাৰ্যবাহিনীৰ পৰা পৃথক হ'ব লাগে the judicial should be separated from the executive যিবোৰ জুডিচিয়েল মানে হল ন্যায়পালিকা ঠিক আছে জুডিচিয়েল মানে কি আপোনাৰ ন্যায়পালিকা ন্যায়পালিকা should be separated পৃথক থাকিব লাগে separated মানে পৃথক
পৃথক from the executive কৰ পৰা কাৰ্যবাহিনীৰ পৰা ঠিক আছে executive মানে হ'ল কাৰ্যবাহিনী কাৰ্যবাহীৰ পৰা ন্যায়পালিকা দূৰত থাকিব লাগে কিছুমান কাৰ্যবাহীৰ ন্যায়পালিকা অবভিয়াছলি দূৰত থাকিব লাগে ইমানটো লাইক জুডিচিৰ ইমানটো ইম্পৰ্টেঞ্চ প্ৰতিটো ক্ষেত্ৰত যদি সোমাই থাকে তেতিয়াহ'লে কেনেকৈ এখন দেশ চলিব ঠিক আছে চ' এই সকলোবোৰ এই বিষয়ে যিটো লিখা আছে কোৱা গৈছে কেনেকে কি কৰিব লাগে তো ইয়াৰ ওপৰত আৰ্টিকেল নম্বৰ 50 কোৱা গৈছে ঠিক আছে চ' চাবহে মই এইকেইটা ইমান ইণ্টাৰেষ্ট দি বা বহুত এনাৰ্জি বা ভালকে বুজোৱা নাই বিকজ এইকেইটা এক্সামত নাহে কাৰণ এক্সামত এইখিনিৰ ওপৰত নৰ্মেল কুৱেশ্যন খিনি এইটো জানিব লাগে কাৰণ চাওক জানি থৈ দিয়াটো ইম্পৰ্টেণ্ট হয় কিন্তু এক্সাম ৰিলেটেড নহয় আৰ্টিকেল নম্বৰ 51 দ্য ষ্টেট শ্বেল প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি এইটো ইম্পৰ্টেণ্ট হয় ৰাজ্যখনে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰচাৰ কৰিব লাগে দিছ ইজ ইম্পৰ্টেণ্ট এইটো ইম্পৰ্টেণ্ট আপোনাৰ আৰ্টিকেল নম্বৰ 51 আৰু আৰ্টিকেল নম্বৰ আপোনাৰ 48 এইটো ইম্পৰ্টেণ্ট এণ্ড 49 টো আহে ঠিক আছে এই তিনটা এইটো স্লাইডৰ পৰা এই তিনটা বেছি ইম্পৰ্টেণ্ট হয় যে আৰ্টিকেল নম্বৰ 47 টো সৰি আৰ্টিকেল নম্বৰ 47 টো ইম্পৰ্টেণ্ট হয় এবাৰ দুবাৰ এক্সামত আহিছে আৰ্টিকেল নম্বৰ 51 টোত কি কৈছে দ্য ষ্টেট শ্বেল প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ আন্তঃৰাষ্ট্ৰীয় শান্তি এণ্ড ছিকিউৰিটি এণ্ড সুৰক্ষা নিৰাপত্তা প্ৰচাৰ কৰিব লাগে যে আন্তঃৰাষ্ট্ৰীয় বেলেগ এখন ৰাজ্যৰ বা বেলেগ এখন ষ্টেটৰ বা বেলেগ এখন কাণ্ট্ৰিৰ যিবোৰ পিচ শান্তিৰ বাবে আৰু নিৰাপত্তাৰ বাবে প্ৰচাৰ কৰিব লাগে ঠিক আছে এখন ষ্টেট যিকোনো এখন ষ্টেটে কৰিব পাৰে তাৰ পৰা ষ্টেটখনৰ যে অকল অধিকাৰীয়ে কৰিব বা চিফ মিনিষ্টাৰে কৰিব সেইটো কথা নহয় মানুহও কৰিব লাগে এইটো এটা নিৰ্দেশনামূলক নীতি কিহৰ কাৰণে কোৱা গৈছে যে আমাৰ ফালৰ পৰা এখন পিচ আমাৰ ভাৰতবৰ্ষ এখন পিচ কাণ্ট্ৰি বুলি কয় শান্তি প্ৰিয় কাণ্ট্ৰি ঠিক আছে চ' আৰ্টিকেল নম্বৰ 51 ত কোৱা গৈছে যে কি দ্য ষ্টেট শ্বেল প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকক সুধিব আৰ্টিকেল নম্বৰ 51 ত কি কোৱা গৈছে এইটো নে দ্য ষ্টেট শ্বেল প্ৰমোট এইটো ৱৰ্ডটো নাথাকিব পাৰে ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি এনেকে কোৱা থাকিব পাৰে আৰ্টিকেল নম্বৰ 51 তাৰ তলত দিয়া থাকিব প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি এনেকে দিয়া থাকিব সেপাৰেট ফ্ৰম দ্য এক্সিকিউটিভ ঠিক আছে প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট প্ৰটেকশ্যন অফ মনুমেণ্টছ প্লেচেছ অবজেক্টছ এনেকে থাকিব পাৰে ঠিক আছে এক্সামত এনেকে আহিব পাৰে কিন্তু আপোনাৰ আৰ্টিকেল নম্বৰ 51 টোত কি কৈছে যে প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ আন্তৰ্জাতিক শান্তি আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ ওপৰত প্ৰচাৰ কৰিব লাগে ঠিক আছে চ' হয়তো আজি ভিডিঅ'টো আপোনালোকৰ বহুত লম্বা হ'ব মানে দীঘল হ'ব কিন্তু বহুত ইম্পৰ্টেণ্ট হয় যে আৰ্টিকেল নম্বৰ 12 ৰ পৰা আমি আজি আৰ্টিকেল নম্বৰ 51 লৈ পঢ়িলো য'ত 12 ৰ পৰা 35 লৈ ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰৰ ওপৰত কথা পাতিলো মৌলিক অধিকাৰৰ গোটেইকেইটাই ইম্পৰ্টেণ্ট হয় ঠিক আছে এণ্ড আৰ্টিকেল 4 ডাইৰেক্টিভ প্ৰিন্সিপল যিবোৰ নিৰ্দেশনামূলক নীতি হয় তাৰে নিৰ্দেশনামূলক নীতিৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে বেছড অন কোনটো ওপৰত বেছ কৰি আপোনাৰ ডাইৰেক্টিভ প্ৰিন্সিপল গঠন কৰা গৈছে ঠিক আছে হেতু আৰ্টিকেল নম্বৰ 36 টো ইম্পৰ্টেন্ট হয় আৰ্টিকেল নম্বৰ 37 টো ইম্পৰ্টেন্ট হয় এণ্ড আৰ্টিকেল নম্বৰ 40 টো ইম্পৰ্টেন্ট হয় ঠিক আছে এণ্ড আৰ্টিকেল নম্বৰ 45 46 টো ইম্পৰ্টেন্ট হয় কাৰণ ইয়াতে আপোনাৰ এজন 6 বছৰীয়া ল'ৰাৰ বা ছোৱালী যিটো বয়স 6 বছৰতকৈ কম তাক যিবোৰ যত্ন শিক্ষা ব্যৱস্থা প্ৰদান কৰাৰ ওপৰত কোৱা গৈছে ঠিক আছে এণ্ড আৰ্টিকেল নম্বৰ 47 48 A 49 50 ইয়াতে চাওক আপোনালোকে প্ৰতিটো আৰ্টিকেলত এটা বস্তু বুজি পাব যে কি হা আমাৰ কোনবোৰ কাম কৰিবলগীয়া কোনবোৰ কাম কৰিব নলগীয়া সেই সকলোবোৰ আমাক কোৱা গৈছে যাতে আমি এখন ভাল এণ্ড লাইক ক'ব গ'লে এখন এনেকুৱা এখন সমাজ গঠন কৰো য'ত কোনো ধৰণৰ হিংসা ভাৱ নাথাকে ঠিক আছে কিন্তু সেইটো থাকিব সেইটো চেঞ্জ কৰিব নোৱাৰে কিন্তু ইয়াতে চাওক আপোনালোকে বছ বস্তুখিনি জানিলেই হ'ল যে কেনেকুৱা কি ঠিক আছে ইম্পৰ্টেন্ট হয় কোনটো আৰ্টিকেল নম্বৰ 51 টো ইম্পৰ্টেন্ট হয় দ্য ষ্টেট শ্বেল প্ৰমোট আমাৰ আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা প্ৰচাৰ কৰা
এখন ৰাজ্যৰ এখন নীতি, ঠিক আছে, নিৰ্দেশ নীতি। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰো, ঠিক আছে। যদি কোনোবাই বুজি পোৱা নাই প্লিজ কমেণ্টত কৈ দিব যে মই বুজি পোৱা নাই, দেন মই ভিডিঅ'টো আকৌ এবাৰ পাব্লিছ কৰি দিম লাগে, য'ত আকৌ এবাৰ মই বুজাম, ঠিক আছে। যদি ভিডিঅ'টো ভাল লাগিলে, ঠিক আছে, প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, এণ্ড আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, এণ্ড আমাৰ বাকীবোৰ ভিডিঅ' প্লিজ ভিজিট কৰিব। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে নিশ্চয় কিবা এটা নতুন শিকিব পাব। এণ্ড হয়তো মই কিছুমান কথা কওঁতে ভুল হ'ব পাৰে, তাৰ কাৰণে বেয়া চেয়া নাপাব, সেনেকুৱাই ঠিক আছে। চ' থেংক ইউ ফৰ ৱাটচ দ্য ভিডিঅ'। আমাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ সকলোকে, এণ্ড আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব দেই, এণ্ড ভিডিঅ'টো শ্বেয়াৰটো বহুত ইম্পৰ্টেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ঠিক আছে। এণ্ড কমেণ্ট কৰিব যে বুজি পালে নে নাই। ধন্যবাদ আজিৰ কাৰণে।